ৰাজ্যৰ অইন সমষ্টিৰ তুলনাত গোলগঞ্জ সমষ্টিৰ ৰাজনৈতিক বতাহ যথেষ্ট স্থবিৰ হৈ আছে এতিয়ালৈকে। যোৱা 19 মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে 19 তাৰিখে যি শোভাযাত্ৰা হৈছিল, তাৰপিছত 20 তাৰিখে 20 মাৰ্চত অশ্বিনী ৰায় চৰকাৰ বিজেপিৰ টিকট গুৱাহাটীৰ পৰা লৈ অহাতে বৃহৎ শোভাযাত্ৰা কৰি অনাৰ পিছত এটা ৰাজনৈতিক মানে গৰম বতাহ আৰম্ভ হৈছিল যদিও এতিয়ালৈকে 16 তাৰিখে কংগ্ৰেছৰ যি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছিল, কাৰ্তিক চন্দ্ৰ ৰায়ৰ নামৰ যি ঘোষণা কৰা হৈছিল, তাৰপিছত কিন্তু কাৰ্তিক চন্দ্ৰ ৰায়ক দেখা গৈছে এতিয়ালৈকে বাহিৰ ওলোৱা নাই। তেওঁ কিন্তু এতিয়ালৈকে প্ৰচাৰত নামা দেখা পোৱা হোৱা নাই। কিন্তু সেই তুলনাত অৱশ্যে AIUDF দল দেখা গৈছে যে বিভিন্ন সময়ত বিভিন্ন নিৰ্বাচনী কাৰ্যালয় ইতিমধ্যে শুভাৰম্ভণি কৰিছে, উদ্বোধন কৰিবলৈ আৰম্ভ কৰিছে আৰু গ্ৰামাঞ্চলৰ সৰু সুৰা এতিয়ালৈ সভা সমিতি কৰিবলৈ আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ, মোৰ ওচৰতে আছে বৰ্তমান AIUDFৰ যি প্ৰাৰ্থী জমছেদ তালুকদাৰ, তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম যে আপোনালোকৰ ৰণনীতি কি হ'ব বৰ্তমান ৰাজনৈতিক যদি অৱস্থাত মানে ৰণনীতি হ'ল আজি যেহেতু আমাৰ গোলগঞ্জ সমষ্টিত দুটা ব্লক আছে, গোলগঞ্জ ব্লক আৰু আগমনী ব্লক। গোলগঞ্জ ব্লকত 10টা পঞ্চায়ত আছে আৰু 11টা পঞ্চায়ত আৰু 2টা টাউন পৰে, গৌৰীপুৰ টাউন পৰিছে আৰু আপোনাৰ ডিলিমিটেশ্যন গৌৰীপুৰ টাউন পৰিছে, গোলগঞ্জ টাউন পৰিছে আৰু আগমনী ব্লকত আছে আপোনাৰ 10টা পঞ্চায়ত আছে। আমাৰ প্ৰতিটা পঞ্চায়ত কমিটিবিলাক, টাউন কমিটিবিলাক, ৱাৰ্ড কমিটিবিলাক গোটেইখিনি আমাৰ যিবিলাক মানে আপোনাৰ বুথ কমিটিবিলাক গোটেইখিনি হৈ গৈছে আৰু এতিয়া ৰণকৌশল এই হিচাপে আমি ষ্টেপ বাই ষ্টেপ আগুৱাই আছে। ইতিমধ্যে আজিও আমাৰ বিভিন্ন জেগাত আমাৰ সৰু সুৰা মিটিংবিলাক হৈ আছে। মই অলপ পিছত ওলাই যাম। যোৱা 20 তাৰিখত মই ইতিমধ্যে নমিনেশ্যন দিছোঁ। নমিনেশ্যন দিয়াৰ পিছত স্কুটিনিলৈকে এতিয়া আমাৰ 24 তাৰিখত আপোনাৰ স্কুটিনি আছে। স্কুটিনিৰ পিছত আমাৰ 25 তাৰিখৰ পৰা ফুল চুইং আমাৰ প্ৰতিটো GP অঞ্চলত আমাৰ মিটিং হ'ব আৰু আমাৰ 4টা হেলিকপ্টাৰ ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটিয়ে ইনফৰ্ম কৰিছে। আমাৰ 4টা হেলিকপ্টাৰ যুগত আমাৰ প্ৰগ্ৰাম হ'ব আৰু আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট আৰু সমষ্টি লেভেলৰ যিবিলাক নেতা কৰ্মী আছে, আমি গোটেইবিলাকে আমি GP লেভেল, ৱাৰ্ড লেভেল, বুথ লেভেল যিবিলাক মিটিংবিলাক কৰি যাম। আৰু আমাৰ এটাই আশা, আপুনি যিহেতু ইতিমধ্যে ক'লে যে কংগ্ৰেছ ইতিমধ্যে কংগ্ৰেছৰ প্ৰতি অসমৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ বিশেষকৈ মাইনৰিটি মানুহৰ মোহভংগ হৈছে। এইকাৰণে হৈছে যে কংগ্ৰেছৰ আজিলৈকে খালি অৰুপ গগৈৰ বাহিৰে বাকী কোনো লিডাৰ কংগ্ৰেছত নাই, গোটেইখিনি গৈ বিজেপিত গৈ যোগদান কৰিছে। ক'বলৈ গ'লে আজি যিটো অসমৰ যিটো বিজেপিৰ যিটো চৰকাৰ চলি আছিলে, যিটো গ'ল ইতিমধ্যে হ'ল, এই গোটেইখিনি চৰকাৰৰ গোটেইখিনি মানুহখিনি প্ৰায় মানে এই কংগ্ৰেছ থেকে যোৱা মানুহ হৈছে আৰু কংগ্ৰেছে কিন্তু মাইনৰিটিক বহুত সময় ঠকিছে। আপোনাৰ কি কয় ডিটেনশ্যন কেম্প আৰম্ভ কৰি ডি ভোটাৰ, তাৰপিছত আপোনাৰ NRC যিবিলাক আছিল গোটেইখিনি কৰিছে আৰু যিটো উচ্ছেদ আইন, যে 2021ত যিবিলাক আইন হৈছিল, যিটো আইন হৈছিল উচ্ছেদ আইন আৰু PGR লেণ্ড, VGR লেণ্ড গোটেইখিনি কংগ্ৰেছে কৰিছে। আজি বিজেপি আহি ডক্টৰ আপোনাৰ শৰ্মা দেৱ ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই গোটেইখিনি এক্সিকিউট কৰিছে। তেওঁ জানে যে তেওঁতো কংগ্ৰেছত আছিল, কংগ্ৰেছে কি কাম কৰি গৈছে, আগত যিবিলাক কৰি গৈছিল তেওঁ এতিয়া বাস্তৱায়িত কৰি আছে। আৰু কিছুদিন আগতে গৈছে আপোনাৰ গৈছে এছাৰ গৈছে, দেখা গৈছে যে এছাৰত আমাৰ গোলগঞ্জ সমষ্টিত 9026জন মানুহৰ এগেইনষ্টত হকে বিহকে কিছুমান ঘৰত বহি কিনি যিবিলাক বিজেপিৰ IT চেল তেওঁলোকে কমপ্লেইন দিছিল। কমপ্লেইন দিয়াৰ ফলত আমি ইতিমধ্যে তেতিয়া ধুবুৰীত আমি প্ৰটেষ্ট ৰেলী কৰিছিলোঁ। আপোনালোকে জানে আগমনীত আমি বৃহৎ আকাৰৰ মিটিং কৰিছিলোঁ। তাত দেখা গৈছে বহুতো জীৱিত মানুহক মৃত্যু দেখুওৱা হৈছে, এইবিলাক মানুহক হেৰাছমেণ্ট দিয়া হৈছে। গতিকে তাৰপিছত আমি সেইবিলাক CDC তাত আমি প্ৰটেষ্ট কৰিলোঁ। তাৰপিছত আমি ক'লোঁ যে নহ'লে আমি FIR দিম, BLO বিলাকৰ FIR দিম। তেতিয়া কি হ'ল, দেখা গ'ল যে 10 ফেব্ৰুৱাৰীত যেতিয়া ভোটাৰ লিষ্ট পাব্লিছ হ'ল, দেখা গ'ল 99% চব গোটেইখিনি আহি গৈছে। গতিকে আৰু লগত আহিল বিজেপিৰ কথা কি ক'ব, যে বিজেপি কিবা সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকে। তেওঁলোকে এনেইতো কৈ থাকে মিয়াক আমাৰ ভোট নালাগে, মিয়াক বাংলাদেশে গুচি যা, মিয়াক ছাপাৰ্ট কৰিছে। অসমৰ মুছলমানবিলাকক 5-5টা ভাগত ভাগ কৰিছে। দেখা গৈছে সৈয়দ, জোলা, গৰীয়া, মৰিয়া, চৰিয়া, দেশী এইবিলাক ভাগ কৰিছে। কিন্তু ভাগ কৰাৰ পিছতে আমাৰ মানুহবিলাক এতিয়া মুছলিম মানুহবিলাক, মাইনৰিটি মানুহবিলাক 34% মুছলিম মানুহ আছে। তেওঁলোকে এতিয়া গম পাইছে যে নহয়, এইটো আছিল ডিভাইড এণ্ড ৰুল, ব্ৰিটিছৰ দিনৰ ডিভাইড এণ্ড ৰুল পলিচি আছিল। এইকাৰণে যে দেখা গৈছে যে সিদিনা আজৰাত গুৱাহাটী তাতে গৰীয়া মুছলমানবিলাকৰ উচ্ছেদ হৈছে।
তো গতিকে আৰু দেখা যাইছিলে কমপ্লেইন যেতিয়া এছাৰত যিটো কমপ্লেইন হৈছিল গৌৰীয়া মুছলমান চৌৰীয়া মুছলমান দেশী মুছলমানৰ এগেইনষ্টত হৈছে, গতিকে এই ভাগ কৰা একো নহয়। গতিকে এই আৰু যিবিলাক উচ্ছেদ হৈছে ইতিমধ্যে 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিছে, হকে বিহকে উচ্ছেদ কৰিছে, সেইবিলাক মানুহবিলাকক পুনৰ সংস্থান দিয়া নাই। যোৱা 3 দিন ধৰি পুৰা বাৰিষাত সেই মানুহবিলাক বহুত কষ্টত আছে, ঈদ পালন কৰিব পৰা নাই, তেওঁলোকে ৰোজা তেওঁলোকে বহুত কষ্ট কৰি পালন কৰিছে। গতিকে এইবোৰ কাৰণত বিজেপিৰ প্ৰতি মানুহৰ বিশেষ কৰি মাইনৰিটি মানুহৰ মোহভংগ হৈছে। আৰু ইতিমধ্যে কিছুমান কলা আইন আনিছে, আপুনি লেণ্ড, এই সংখ্যালঘু যিবিলাক মানুহ নিৰ্যাতিত হৈছে এইবিলাক ক'ত যাব? সেইটো কথা। চৰকাৰে ৰাজধৰ্ম পালন কৰিব লাগে। মানুহ আফটাৰ অল তেওঁলোকে মানুহ, তেওঁলোকৰ ডকুমেণ্টছ আপুনি চাওক, বিচাৰি চাওক, তেওঁলোকে হয়তো ক'ৰবাত তেওঁলোকৰ উদ্ভাস্ত হৈছে, ইৰোশ্যন হৈছে, নদীৰ এই জেগাত ভংগ কৰি বেলেগ জেগাত গৈছে, হৈ তেওঁলোকে তাত আশ্ৰয় লৈ আছে, তেওঁলোকে ভোটাৰ কাৰ্ড এনআৰচি নাম গোটেইখিনি তেওঁলোকৰ আছে। গতিকে এইবিলাক এখন হয়তো কোনো কাৰণবশত এটা জেগাত উচ্ছেদ হৈছে, মানে আপোনাৰ নদী ভংগ হোৱাৰ বেলেগ জেগাত আশ্ৰয় নিছে, তেওঁলোকৰ ডকুমেণ্টছ আছে, ভোটাৰ কাৰ্ড পান কাৰ্ড কওক, এনআৰচিত আছে, 66ত তেওঁলোকৰ নাম আছে, 51ত তেওঁলোকে আছে। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে অসমত চুকে কোণে যিবিলাক স্কুল আছে, গোটেইখিনি যিবিলাক মিয়া অঞ্চলত যিবিলাক স্কুল আছে, গোটেইবিলাক অসমীয়া মাধ্যমৰ স্কুল হয়। সেই সময়ত অৰুণোদয় পিৰিয়ড যিটো আছে, এসময়ত আছিল, সেই সময়ত অসমত বেংগলী প্ৰৱৰ্তক আছিল। যেতিয়া ভাষা যদি আন্দোলন হৈছে, তেতিয়া কৈছিল আমাৰ মুছলিম মাইনৰিটি বিলাকে কৈছে যে নহয়, আমি আসামীয়া বুলি কৈছে, তাৰমানে আমি অসমীয়া, আমি আসামী লিখিছে। 1885 চনত 80 চনত 85 চনত বহুত স্কুল আছে, মাইনৰিটি অঞ্চলত স্কুল আছে যিবিলাক অসমীয়া মাধ্যমত আছে। গতিকে মই মানে থোৰতে জানিব বিচাৰো যে এই সংখ্যালঘু যিবিলাক মানুহ নিৰ্যাতিত হৈছে এইটো কোন দলক সমৰ্থন কৰিব? সংখ্যা যিবিলাক মাইনৰিটি, যিবিলাক আমাৰ ইতিমধ্যে 27টা চিট দিয়া হৈছে, 27টা চিট দিয়া হৈছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফেজ, 3টা ফেজ ৱাইজ। আৰু এই অঞ্চলত যিবিলাক, এই এছেম্বলি অঞ্চলত যিবিলাক মাইনৰিটি মুছলিম মানুহ আছে, গোটেইখিনি মানুহ আপোনাৰ প্ৰায় 80% মানুহ আপোনাৰ ইউডিএফত থাকিব, কংগ্ৰেছত নাপায়। কিন্তু কংগ্ৰেছৰ প্ৰতি মানুহ মোহভংগ হৈছে। কংগ্ৰেছ ইতিমধ্যে বহুত ঠকিছে। কংগ্ৰেছ কৰি অসমৰ বা ভাৰতবৰ্ষৰ যিমানখিনি কমিউনেল ৰাইট হৈছে গোটেইখিনি কংগ্ৰেছ বিৰুদ্ধে। আপুনি সেইদিনাখন 83 এতিয়া যদি মই আপোনাক মাজতে আপোনাক অলপ ডিষ্টাৰ্ব কৰি দিছোঁ, এতিয়ালৈকে দেখা গৈছে গোলগঞ্জ সমষ্টিত যি প্ৰাৰ্থীত্ব লাভ কৰিছে কংগ্ৰেছ দলৰ পৰা, তেওঁ কিন্তু এতিয়ালৈকে ঘৰৰ পৰা ওলোৱা নাই বা প্ৰচাৰত নমা নাই, কি কাৰণ হ'ব? হয়, এইটো হয়, এই কাৰণে হয়, মানে ষ্টেৰিটি বিগিনছ এট হোম, গৃহকন্দ মানে ঘৰ শত্ৰু বিভীষণ। এইকাৰণে তেওঁ হয়তো আমাৰ যে MP আছে, এমপিৰ লবিত কিবা কৰি হয়তো চামহাও মেনেজ কৰি কিবা কৰি টিকেট লৈ আহিছে। গতিকে বাকী কংগ্ৰেছৰ যিবিলাক লিডাৰ আছে বা বাকী যিবিলাক দাবীদাৰ আছিল, গোটেইখিনি বহি তেওঁলোকে ঘৰত বহি আছে। আৰু তেওঁৰ প্ৰতি এই যে তেওঁ KACৰ এটা ঘোটালা আছে, যিহেতু মই ব্যক্তিগতভাৱে নাম নকওঁ, KACৰ 100 কৰোৰৰ ঘোটালা আছে। গতিকে ইতিমধ্যে তেওঁ বোধহয় একচেপ্টেবিলিটি তেওঁৰ নাই, সমষ্টিৰ ভিতৰত নাই। আৰু এই কাৰণে নাই যে যোৱা যিটো টাৰ্মত ইয়াৰ পৰা কংগ্ৰেছৰ কেণ্ডিডেট আছিল আব্দুল ছমাদ আলী চৰকাৰৰ প্ৰতি মানুহ মোহভংগ ইমান বেয়া হৈছে যে সেইবিলাক ভাষাত প্ৰকাশ কৰা নাযায়। তেওঁক মই নাম দিছোঁ, মই কলগছ যেনেকুৱা ঔষধি গছ, এবাৰ ফল দি দ্বিতীয়বাৰ মৰে। আজি তেওঁ যাৰ কাৰণে গোলগঞ্জত নাই, এতিয়া তেওঁ আপোনাৰ গৌৰীপুৰত সমষ্টিত আপোনাৰ কৰি আছে, এই প্ৰচাৰ কৰি আছে, তেওঁ মানে তাত পৰা খেলিব। গতিকে দেখা গৈছে যে গোলগঞ্জ সমষ্টিত যিটো কাৰ্তিক চন্দ্ৰ ৰয়, যিজনে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী হৈছে, তেওঁৰ প্ৰতি টোটালি আশ্ৰয় নাই, মানুহৰ আসস্ত নাই। আৰু ডেমোগ্ৰাফি হিচাপে আফটাৰ ডেলিমিটেশ্যন, ডেমোগ্ৰাফি হিচাপে যিটো ডেলিমিটেশ্যন হৈছে, ডেলিমিটেশ্যন হোৱাৰ পিছত চৌটগুমা, আপোনাৰ অক্সিগুৰি, তামাৰহাট, ডুমৰদহ, মটেজাৰ, গাইখোৱা, গৌৰীপুৰ টাউন, দেৱদেৱী, এইবিলাক নতুন অঞ্চল আছে। গোটেইখিনি অঞ্চলৰ ভোটাৰৰ যিটো পেটাৰ্ণ আছে, গোটেইখিনি মানে মেক্সিমাম মানুহে ইউডিএফক ভোট দিয়াৰ পেটাৰ্ণ মানুহ আহিছে। আৰু ইয়াত আমাৰ যিবিলাক ইয়াত কংগ্ৰেছৰ যিবিলাক মেইন আছিল, আপোনাৰ আবু তাহেৰ বেপাৰী চাহাব আছিল, যে মামু আছিলে, তেখেত ইউডিএফলৈ আহিছে, বৰবজোৰাত আহিছে। যোৱাৰ পিছত তেওঁৰ যিবিলাক বেজ আছে, উইংছ আছে, গোটেইখিনি তেওঁলোকে এতিয়া ইউডিএফত কাম কৰি আছে। গতিকে কংগ্ৰেছৰ লিডাৰজন ইতিমধ্যে, যাৰ কাৰণে হয়তো ফিল্ডত কৰা নাই, আৰু তেওঁ হয়তো গণপতা কৰি দেখিছে যে তেওঁৰ হয়তো কাম নহ'ব। এটা কথা যদি মই জানিব বিচাৰো, এইবাৰ যুঁজখন কাৰ মাজত হ'ব? এইবাৰ মূল যুঁজটো যদিও 3 প্ৰকাৰে হ'ব, আল্টিমেটলি 3টা কেণ্ডিডেট দেখা গৈছে। আপোনাৰ ইউডিএফ, মই নিজে ব্যক্তিগতভাৱে আছো জামশেদ তালুকদাৰ, আপোনাৰ তাৰপিছত আছে বিজেপি আছে বন্ধুবৰ অশ্বিনী কুমাৰ ৰয় চৰকাৰ, আমাৰ এই বন্ধু মোৰ ওচৰতে ঘৰ। আমি ৰাজনৈতিকভাৱে 100% আমি ডিফাৰেঞ্চ, কিন্তু অন্তৰৰ ফালৰ পৰা আমি বন্ধু হয়। আৰু কাৰ্তিক চন্দ্ৰ ৰয় চৰকাৰ আছে, যোনে আছে কংগ্ৰেছৰ পাৰ্টি, তেওঁৰ লগত মোৰ ব্যক্তিগত কোনো পৰিচয় নাই, হেৰি নাই। কিন্তু
কিন্তু আমাৰ ফ্ৰেণ্ডলি ফাইট হ'ব সেইটো বিজেপিৰ লগত হ'ব, কংগ্ৰেছৰ লগত নহয়। এতিয়া ফ্ৰেণ্ডলি ফাইট হৈখিনি ইনশাল্লাহ মোৰ যিহেতু তেওঁ এবাৰ বিধায়ক, তেওঁ এবাৰ এদিন কৈছিলো, হয়তো মনত নাচানে আপোনালোক মই জনাই দিছোঁ, তেওঁ এদিন কৈছিলে বন্ধু মই এবাৰ বিধায়ক হওঁ, ইয়াৰ পিছত তই হবি আৰু কি। তেওঁৰ হয়তো কিজানি সেইটো ফলিব পাৰে, কিয়নো তেওঁ যিটো ডিলিমিটেশ্যন কৰিছে, ডিলিমিটেশ্যন কৰি ডেমোগ্ৰাফি যিটো চেঞ্জ কৰিছে, সেইটো কিন্তু বতৰটো তেওঁৰ অনুকূল মানে বিপৰীতে বলিছে আৰু কি। গতিকে মূল যুঁজ মোৰ বিজেপিৰ লগতে হ'ব, কংগ্ৰেছ থাৰ্ডত থাকিব। যে কথা হ'ল যে এইবাৰ যে গোলগঞ্জত যে নিৰ্বাচনী বঁটা তিনিটা দল আছে, মূলতঃ বিজেপি, কংগ্ৰেছ আৰু AIUDF। কিন্তু যি দেখা গৈছে বৰ্তমান সাম্প্ৰতিক সময়ত যিটো দেখা গৈছে, আৰু AIUDFৰ দলৰ যি মূল দাবী যে এইবাৰ মূল যুঁজখন বিজেপি আৰু AIUDFৰ মাজত সীমাবদ্ধ থাকিব। আগন্তুক দিনত কি হয় সেয়াই লক্ষণীয় হ'ব।